ৰাতিপুৱা শুই উঠিকে আহি গৈছোঁ আমি বহৰী হাট বজাৰত বজাৰ কৰবা বিয়াৰ বজাৰ কৰবা আৰু কাৰ বিয়া কৈ আছোঁ অলপমান পিছত বন্ধু বান্ধৱী ফেমিলি কল ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগছ আৰু পুৰা একদম সূৰ্যৰ ভৰটো চকুতে বসছে এইফালে আমাৰ সৰুবা আছে সৰুবাৰ বিয়া আহি আছে কেইদিনমান পিছত মাৰ্চৰ কিমান তাৰিখ 6 তাৰিখ মাৰ্চৰ 6 তাৰিখে বিয়া সৰুবাৰ আৰু ধুনীয়াকৈ আমি বজাৰ কৰি আজি বেৰা মানে বজাৰ ষ্টাৰ্ট হৈ গৈছে আমাৰ না বজাৰ ষ্টাৰ্ট আজিৰ পৰা আজি বেৰা বজাৰ ষ্টাৰ্ট আৰু বহৰী বজাৰত সকলোত কৰি আমাৰ বহৰী চেঙা এই অঞ্চলটোৰ যিমানখিনি মানুহ আছে চবেই মানে তাতে বজাৰ কৰা যায় বৃহস্পতিবাৰে প্ৰত্যেক সপ্তাহৰ বৃহস্পতিবাৰে হয় তাতে বজাৰ সাপ্তাহিক বজাৰ আৰু ধুনীয়াকৈ কম দামত বস্তুবিলাক উঠাই লৈ আহি পালোঁ বহৰী হাট বজাৰ আৰু ইয়াতে বহুত জোঁটৰ মাজত বাইকখন ৰাখিলোঁ আৰু ইয়াৰ পৰাই হাট বজাৰ আৰম্ভ হৈ যায় এই গলিটোত আপোনাৰ সোমাই এনেকৈ প্ৰথমে আলুৰ হ'লচেল মাৰ্কেট দেখা পাব সৰু আলু ডাঙৰ আলুৰ বস্তা দেখা পাব তাতে ৰখি যাব আৰু ইয়াতে আমি ধুনীয়াকৈ হ'লচেল ৰেটত আলু লৈ লওঁ বিয়াৰ কাৰণে আৰু এনেকৈ খুচুৰা বেপাৰীবিলাকে ঠেলাত লৈ গৈ ইয়াৰ পৰা কিনি লৈ যায় তাত বিক্ৰী কৰে আলুৰ বজাৰত ঘূৰি থাকোঁতে এইফালে আমাৰ ছাৰক লগ পালোঁ আমাৰ কম্পিউটাৰ ছাৰ কেনে হ'ব ছাৰক লগ পালে ভাল লাগিল বিয়াৰ তৰকাৰীৰ কাৰণে আমি ৰঙালুৰ বজাৰত আহিছোঁ আপোনালোকে যদি তৰকাৰীত ৰঙালু নেদে সেই তেনেহ'লে কিবা এটা আধৰুৱা কাহানী হৈ থাকে সেইকাৰণে ৰঙালু ইয়াতে এটা গোট বুলি কোৱা হয় গোট মানে বৰ্তমান চলি আছে 30 টকা 20 টকা আমি 20 টকাত লৈছোঁ 20টা লৈছোঁ বৰ্তমান আমাৰ ৰঙালু লৈ হৈ গ'ল এতিয়া আমি তেল লৈ আছোঁ আৰু পুৰা এইফালে চব পুৰা একদম বেগ চেগ ভৰ্তি হৈ আছে ঠেলাত আৰু বহুত বেছি হাল্লা চাৰিওপিনে হাল্লা হৈ আছে সৰুৰ বজাৰ একো হয়ে নাই ইফালে চব ভেগ একদম খালী হৈ আছে বজাৰ কৰি আছোঁ এতিয়া আমি জলকীয়া শুকান জলকীয়া তেজপাত এইগিলা এখন বজাৰ কৰি আছোঁ মানে গোটেই বজাৰ সময় সামৰিব লাগিব না ইমান ধেমালি নহয় কিন্তু আৰু আমি 3টা মাত্ৰ আহিছোঁ এইকেইটা বস্তাত শুকান জ্বালা কিমান কেজি আছে জানেনে 100 কেজি 150 কেজি লৈকে আছে যদি বিশ্বাস নহয় মালিকৰ মুখৰে শুনি লওক 1.5 কুইণ্টল আছে এই চব শুকান জ্বালা বাপৰে বাপ 1.5 কুইণ্টল আছে এইটো বস্তাত কিমান আছে গোটেই বস্তাটোত 80 কেজি মান আছে কিমান কৰি কিলো 120 টকা কৰি এই 120 টকা কৰি শুকান জ্বালা এই চব বেগ ভৰ্তি আছে কালেকশ্যন চাওক না কালেকশ্যন শুকান জ্বালাৰ কাষতে মছলা পাতিৰ দোকানো আছে ইয়াতে আপোনালোকে যিকোনো মছলা খোলা মছলা পাই যাব মই মছলা পাতিৰ দোকানৰ পৰা আহিলোঁ এতিয়া আমাৰ যিখন হাট বজাৰৰ মেইন বজাৰ মানে বহৰীৰ একদম চব্জি ভৰা সেইখন বজাৰত আছোঁ ৰ'ব বাপৰে বাপ বহৰী হাট বজাৰৰ মেইন ঠাইখিনি হৈছে এইখিনি ইয়াতে আপোনালোকে খুচুৰা বেপাৰীবিলাকক দেখা পাব মানে হ'লচেল ৰেটত তাৰ পৰা কিনি আনি ইয়াতে খুচুৰা কৰি বেচে তেওঁলোকে আৰু আপোনালোকৰ যদি বজাৰ কৰি যদি ভোক লাগি যায় পেটত চুহা ধৰি থাকে তেতিয়াহ'লে আপোনালোকে ইয়াতে আহিব পাৰে ইয়াতে ধুনীয়াকৈ ৰঙা ডিমা আলু ভজা আছে পুৰি আছে ঘুগনি আছে গৰম ঘুগনি ইফালে চাওক ইয়াতে আপোনালোকে ধুনীয়াকৈ খাই যাব পাৰে এই চব মালপোৱা আছে আদা নহৰুত 850 টকা গৈছে বজাৰৰ মানে মেইন পইচা এতেহে যায় আমাৰ আদা নহৰুতে হাইষ্ট পইচা যায় নহৰুৰ দামটো জানে হ'লে কিমান বস্তুৰ দাম 1 কিলোত কিমান বস্তু 90 টকা নহৰু আদা হ'ল 80 টকা আৰু 90 টকা নহৰু কিলো ইয়াতে আপোনালোকে এনেকৈ সোমাই আহি এনেকৈ বন্ধাকবিৰ পাহাৰ দেখা পাব ইয়াতে মানে গোট কৰি বেছে আৰু কম দামত পাই মানে ইয়াতে বন্ধাকবি আমি ইফালে পিঁয়াজ লৈ ল'লোঁ ইফালে চব পিঁয়াজৰ বস্তা সেই পিঁয়াজ ভৰ্তি হৈ আছে ইফালে আলু আছে পিঁয়াজৰ কুইণ্টল কিমানকৈ দাদা 2500 কৰি এই 2500 কৰি কুইণ্টল সেইটো বস্তা লৈছোঁ আমি ছাগলী বজাৰ আছে গৰুৰ বজাৰ আছে খৰিৰ বজাৰ আছে যিকোনো বস্তু ইয়াতে পোৱা যায় মানে ইয়াতে নৱৰত্ন তেল নাৰিকলৰ তেল চাবোন কলগেট চব তিৰি আপি চবৰে এনেকৈ চনক পাউডাৰো পাই যাবতে আৰু ইফালে খৰিৰ দোকানো আছে আপোনালোকৰ যদি খৰি লাগে তেনে খৰি লৈ যাব পাৰিব চাওক খৰি এইফালে বাঁহেৰে বনোৱা সামগ্ৰীবিলাকৰ বজাৰ এইফালে চব পুৰা এই কুলা চাংৰি চববিলাক বস্তু আছে এই বান্ধনি আছে ন ধাৰা চাৰা আছে এই টুকৰিবিলাক আছে পুৰা এই চাংলি আছে এই কুলা চববিলাক বস্তুতে পোৱা যায় এখন বজাৰত মানে আপোনালোকৰ 10 টকা 20 টকাতো পোৱা যায় না হাফ পেণ্ট 10 টকা 20 টকাতো হাফ পেণ্ট পোৱা যায় মানে ভাবি চাওক আপোনালোকে বজাৰত কিমানকৈ কিনে 200 টকা 300 টকা বা 400 টকা বা 500 টকা কিন্তু এতে বহুত বেছি কম দেখি আছোঁ ৰ'ব এই আঁঠুৱা কিমানকৈ দাদা আঁঠুৱা 200 এই লুঙি এই চাওক লুঙি কেনে দাদা বিক্ৰী বাৰ্তা কেনে ভাল না আপোনালোকৰ আঁঠুৱাখন কিনা হোৱাৰ পিছত ইয়াতে দৰ্জী বহি আছে দৰ্জীক দিলে আপোনালোকৰ ধুনীয়াকৈ আঁঠুৱাখন চিলাই দিব আৰু এইখন দোকানত আহিছোঁ এইখন দোকানত বোলে 20 টকাটো হাফ পেণ্ট আছে এই চব হাফ পেণ্টবিলাক 20 টকা দাম 20 টকা না দাদা 20 টকাত হাফ পেণ্ট ভাই বঢ়িয়া এই চাওক লংপেণ্টবিলাক 50 টকা এই লংপেণ্টবিলাক 50 টকা এই চাই লওক আপুনি যদি 200 টকা বা 100 টকা আনে আপোনাৰ হাফ পেণ্টে লং পেণ্টে চব বস্তু লৈ যাব পাৰিব এই চাৰ্ট পৰ্যন্ত লৈ যাব পাৰিব গোটেই গলিটো মানে 20 টকা 30 টকাতে বস্তু পায় হাফ পেণ্ট হওক চলা হওক চাৰ্ট হওক যিকোনো বস্তু ইয়াতে 20 টকা 30 টকাতে পাই যায় এই আগক লৈ আছে একদম গলিটো গোটেই গলিটোত এই কাপোৰৰ দোকান এইবাৰ আহিছোঁ আমি মাছ মাৰাৰ কাৰণে ব্যৱহাৰ কৰা আশ্ৰা জাল এইবিলাকৰ দোকানত আপোনালোকে যদি মাছ মাৰি ভাল পায় তেতিয়াহ'লে এইবিলাক বস্তু লৈ যাব পাৰে ইয়াৰ পৰা আৰু এইবাৰ আহিছোঁ আমি ছাগলীৰ বজাৰত যিকোনো ছাগলী ভেড়া ছাগলী যিকোনো ছাগলী ইয়াতে পাই যাব এভেইলেবল আৰু কি বুলি কয় বৰ্তমান দাম কিমান চলি আছে ভেড়াৰ মাৰ্কেটত আমি আইডিয়া কৰিছোঁ 500 কেজি হিচাপত বেচে এওঁলোকে আৰু এইফালে চববিলাক ছাগল আছে লোকেল ছাগলো আছে ফাৰ্মৰো আছে বঢ়িয়া এই চব পুৰা এই চব ছাগল বিক্ৰী কৰি আছে বিক্ৰী বাৰ্তা হৈছে বঢ়িয়া ওলকবি কিমানকৈ 10 টকা কৰি
10 টকা কৰি কিলো ওলকবি লৈ ল'লো ইয়াতে এই বন্ধাকবি চাওক পাহাৰহেন হৈ আছে বন্ধাকবি চাৰিওফালে জ্বালাৰ গোন্ধ কিহৰ গোন্ধ মানুহৰ গোন্ধ ধুত চেলা আমি ৰাতিপুৱা আহিছোঁ না ৰাতিপুৱা অহাৰ কাৰণে মানুহ কম আছিল মানে ইয়াৰ যিমানে মানে সেই দুপৰীয়া হৈ যাই আছে সিমানে মানে পূৰা মানুহ ভিৰ হৈ যাই আছে আৰু বস্তুবিলাক মানে মালবিলাক আনি আছে ষ্টক কৰি আছে এই চাওক এইফালে দেখি দোকান নাছিলে এইখিনি সেইটো লাইনত কিন্তু দোকানে বৰ্তমান ভৰ্তি হৈ গ'ল এই চাওক আমাৰ গাঁৱৰ সিফালে পৰা মানুহ আহিছে লগ পাই আছোঁ এয়াৰ মই প্ৰত্যেক বৃহস্পতিবাৰে ইয়াতে বজাৰ কৰিব আহোঁ আৰু আপোনালোকে আহিব লগ পাম ইয়াতে মাত দিব মোক দেখা পালি পিলপিলি আহি গৈছে আৰু পিলপিলি গোটেই বজাৰ লৈ লৈছোঁ ইফালে চাওক পূৰা ভৰ্তি হৈ আছে সেই চাওক পূৰা বাপৰে বাপ একদম যাম দুটোৰ মাজতে আহিলোঁ কিবা কৰি আজি হ'ল নেক্সট ডে আজি সৰুবাৰ বিয়াৰ পেণ্ডেলৰ প্ৰথমটো খুঁটা পুতিছে ইফালে চাওক চাব আহিছোঁ মই তাকে আৰু আজি বোলে সান্দহ খুন্দা পৰ্ব যি থাকে যে জোৰোণৰ আগতে হয় যে সেই পৰ্বটো আজি আছে ধুনীয়াকৈ পেণ্ডেলৰ মানে মোটামুটি কাম হৈয়ে গৈছে মানে আকাৰটো হৈয়ে গৈছে ইফালে চাওক তেওঁলোক আমাৰ ঘৰৰ ওচৰৰ তিৰোতাবিলাকে আহি ধুনীয়াকৈ তেওঁলোকৰ এই পৰ্বটো কৰি আছে এই সান্দহ খুন্দা পৰ্বটো যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব নতুন ছাবস্ক্ৰাইব কৰিব ডাঙৰ আনন্দ কৰিব সৰু কৰিব হিৰাজ ব্লগছ চাই থাকিব নেক্সট ভিডিঅ'ত লগ পাইছোঁ তেতিয়াহ'লে বাই বাই গাইজ বাই বাই ইফালে মায়ে আমাৰ আটা পাৰি যায় ভাত খাব মাতি আছে দিয়ক নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই সৰুবাৰ বিয়াৰ ভিডিঅ' আহি আছে বাই বাই